নমস্কাৰ বন্ধুসকল, কি খবৰ? জুৰি স্বৰ্ডৰ পৰা আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আজি আমেৰে বনোৱা কালাগানৰ ৰেচিপি এটা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। চাওকচোন মই কেনেকৈ বনাইছোঁ। বজাৰত পোৱা কালাগানটো সকলোৱে খাইছে নহয় জানো? আৰু কালাগান মই জানো সকলোৰে প্ৰিয়। এয়া চাওক মেংগোৰে বনোৱা কালাগানটো কেনেকৈ বনালোঁ মই। এটা আম, ডাঙৰ পকা আম ভালকৈ ধুই পেলাই মই বাকলি গুচাই সৰু সৰুকৈ কাটি ল'লোঁ। লৈ পেলাই মিক্সিত এইখিনি মই ভালকৈ পিচি ল'লোঁ। এতিয়া এখন ৰুকনিৰে 250 গ্ৰাম পনীৰ, এয়া চাওক এনেকৈ মই ৰুকনিত পনীৰখিনি ৰুকি ল'লোঁ। আৰু হাতেৰে এই পনীৰখিনি যিখিনি অলপ ডাঠ আছিলে বা ৰুকা নগৈছিলে সেইখিনি মই হাতেৰে সৰু সৰুকৈ মোহাৰি পেলাই ভাঙি ল'লোঁ। তাৰপিছত এটা চচপেনত একদম কম গেছত এয়া চাওক আমৰ পিচাখিনি মানে পিউৰিখিনি দিলোঁ। দি তাত অকণমান চেনি দি পেলাই গৰম কৰি পেলাই ডাঠ হ'বলৈ দিলোঁ। আৰু আন এটা কেৰাহীত অকণমান পানী তলত দি ল'লোঁ। লৈ পেলাই 1 লিটাৰমান গাখীৰ মই ইয়াতে দিলোঁ। দি সেইখিনি কম গেছত খুব ঘন হ'বলৈ দিলোঁ। যেতিয়া ঘন হৈ আধা লিটাৰমান হ'ল, মই এনেকৈ পেলাই গাখীৰখিনি ভালকৈ মিক্স কৰি তাতে মই 3 পেকেট পাউডাৰ গাখীৰ, সৰু সৰু পাউডাৰ গাখীৰ দি দিলোঁ। দি পেলাই যেতিয়া এইখিনি মিক্স হ'ল, তাতে মই ৰুকা পনীৰখিনিও দি দিলোঁ। এয়া দেখিছেনে? তাৰপিছত এইখন স্পেচুলাৰে মই গোটেই পনীৰ আৰু গাখীৰখিনি মিক্স কৰি ল'লোঁ। লৈ পেলাই তাতে অকণমান ঘন যেতিয়া হ'ল, তাতে মই আমৰ যে পিউৰিখিনি দিছিলোঁ সেইখিনিও দিলোঁ। আৰু ইয়াতে মই 1 কাপমান চেনি দি এই পিউৰি আৰু গাখীৰখিনি গোটেইখিনি মই মিক্স কৰি গেছত এয়া চাওক ডাঠ হ'বলৈ দিলোঁ। আৰু গোটেইখিনি লৰাই পেলাই একদম গেছটো অকণমান বঢ়াই দিলোঁ। তাৰপিছত যেতিয়া এইখিনি ডাঠ হৈ আহিল, চাব যাতে কেৰাহীত লাগি নধৰে। আৰু কেৰাহীত লাগি ধৰিলে খুব বেয়া গোন্ধায়। গতিকে এইখিনি যেতিয়া ঘন হৈ আহিলে, তেতিয়া তাতে মই অলপ ইলাচি গুড়া দি দিলোঁ। দি পেলাই যেতিয়া গাখীৰখিনি শুকাই আহিলে, ডাঠ হৈ আহিলে, তেতিয়া এইখিনি নমাই পেলাই এটা টিনত মই অকণমান ঘিউ সানি ল'লোঁ। লৈ পেলাই এইখিনি দি দিলোঁ। ভালকৈ বহুৱাই পেলাই তাৰ ওপৰত মই ৱৰ্ক পেপাৰ আৰু এলমণ্ড মিহি মিহিকৈ কাটি পেলাই ইয়াৰ ওপৰত মই গাৰ্নিছ কৰি দিলোঁ। তাৰপিছত মই 2 ঘণ্টামান এনেকৈ ৰাখি দিলোঁ। ৰাখি যেতিয়া ঠাণ্ডা হ'ল, সেইখিনি মই উলিয়াই আনি খুব ধুনীয়াকৈ কাটি পেলাই প্লেটত এনেকৈ পেলাই সজাই দিলোঁ। আপোনালোকেও এনেকৈ বনাই চাবচোন। ৰেচিপিটো খুব ভাল, হেল্ডি আৰু ইজি ৰেচিপি। আৰু কেনেকুৱা পায় মোক জনাব। আৰু যদি ৰেচিপিটো আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে মোক লাইক আৰু ৰেচিপিটো এবাৰ শ্বেয়াৰ কৰি দিব।